লক্ষ্য যেতিয়া স্থিৰ হয় দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাৰে প্ৰমাণ পবিত্ৰ নাথ বিশ্বত সোণ হৈ জিলিকিল মাজুলীৰ পবিত্ৰ লক্ষ্য যেতিয়া স্থিৰ হয় দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে এই বাক্যশাৰীৰ উপযুক্ত প্ৰমাণ পবিত্ৰ নাথ শৰীৰ চৰ্চাৰে বিশ্বজিনাৰ সপোন পুহি ৰখা মাজুলীৰ পবিত্ৰ নাথে বাস্তৱত পৰিণত কৰিছে নিজৰ সপোন মাজুলীৰ পবিত্ৰ এতিয়া সোণ হৈ জিলিকিছে বিশ্বত অতি কষ্টৰে ডাঙৰ দীঘল হোৱা পবিত্ৰ নাথে শৰীৰ চৰ্চাৰে এতিয়া বিশ্বত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে মিষ্টাৰ সাউথ এছিয়া 2023ত খিতাপ অৰ্জন কৰিছিল মিষ্টাৰ ইষ্ট ইণ্ডিয়া 2022ত খিতাপ অৰ্জন কৰে পবিত্ৰ নাথে ইয়াৰ উপৰিও মিষ্টাৰ আসাম 2022 বৰ্ষত খিতাপ অৰ্জন কৰাৰ লগতে 2024ত মালদ্বীপত অনুষ্ঠিত হোৱা ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক্স স্পৰ্টছ চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনে মাজুলীৰ পবিত্ৰ নাথে ব্যুৰো ৰিপৰ্ট লেংডন বাতৰি মাজুলীৰ পৰা খুবেই মাজুলী যিহেতু প্ৰাকৃতিক দুৰ্যোগে ভৰাকান্ত এটা পৰিৱেশৰ পৰা মাজুলী মানে মালদ্বীপলৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈছিলে মোৰ 2024 খুবেই বেছি প্ৰত্যাহ্বান আৰু মানে কঠিন থাকে আমাৰ মাজত তো তাৰ পৰা সেইখিনি পাৰ কৰি সকলো সহায় সকলো আশীৰ্বাদ গোটেই অসমবাসী ৰাইজে যেনে হাতে তুলে সহায় কৰিলে তাৰ কাৰণে মই খুবেই নিজে ভাল অনুভৱ কৰোঁ আৰু এইখিনি সম্ভৱ হোৱাৰ কাৰণটো সেইটোৱে প্ৰকৃততে মোৰ কষ্ট আছে কষ্ট কৰিব লাগিব কিন্তু মই যদিহে ষ্টেজত অকলে উঠোঁ কিন্তু মোৰ পিছত মোৰ লগত কষ্ট কৰা মানুহ বহুত থাকে তো সেই গোটেইখিনিৰ কাৰণে ইমানখিনি সম্ভৱ হৈছে মানে ফিটনেছ এতিয়াতো মই বৰ্তমান ট্ৰেইনিং কৰাওঁ অনলাইন ট্ৰেইনিং হওক অফলাইন ট্ৰেইনিং হওক তেনেকৈ ট্ৰেইনিং কৰাওঁ কিন্তু মানে যেতিয়া কম্পিটিশ্যন কৰোঁ তেতিয়া ট্ৰেইনিঙৰ বা এনেকুৱা একো ব্যক্তিগতভাৱে একো জড়িত নাথাকোঁ মই এই যিখিনি মই কৰিছিলোঁ এইবাৰতো CM ছাৰেও হেল্প কৰিছিলে 2024 ৱৰ্ল্ড চেম্পিয়নশ্বিপ যোনটো মালদ্বীপত হৈছিলে তেনেকৈ বা আমাৰ আছে লগৰখিনিও হেল্প কৰিছিলে তেনেকৈ আগবাঢ়িছোঁ আৰু অসম গভৰ্ণমেণ্টৰ পৰা খেলৰ ক্ষেত্ৰত এইবাৰ 2024 যোনখন চেম্পিয়নশ্বিপ তাতে কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে যথেষ্ট সহায় কৰিছিলে আৰু আছে আৰু লখিমপুৰ বিধায়ক মানৱিকাৰ পৰা আদি কৰি গোটেইখিনি আৰু মোৰ ফ্ৰেণ্ডসকলে আমাৰ গোটেইখিনি সহায় কৰিছে আৰু তাৰ পৰাহে ইমানখিনি সম্ভৱ হৈছে স্বাস্থ্য যোনটো আমাৰ মূল বাসস্থান ঘৰ বা চবতছে আগত আমাৰ নিজৰ স্বাস্থ্যটো যেতিয়া আপুনি নিজৰ স্বাস্থ্যটো ধুনীয়াকৈ নাৰাখে তো সেইটোতো আপুনি যথেষ্ট কষ্ট হ'ব আৰু জাৰ্ণিটো ইমান সহজ নহয় জীৱনটো সেইকাৰণে সুস্বাস্থ্য থাকিলে এটা সুস্থ মন থাকিব সেই মন আৰু সুস্থ স্বাস্থ্য যোনটো হয় বেলেঞ্চ কৰি লৈ গ'লে ডে টু ডে লাইফত আপোনাৰ যিকোনো ধৰণৰ প্ৰত্যাহ্বান যিকোনো ধৰণৰ আপোনাৰ লাইফৰ যাত্ৰাত ভাল হ'ব সুবিধা হ'ব সেইকাৰণে স্বাস্থ্যৰ কাৰণে স্বাস্থ্যটো ফাৰ্ষ্ট প্ৰায়ৰিটি আমাৰ হেল্থ সবচে ইম্পৰ্টেণ্ট হয় বাকীখিনি তাৰপিছত আহি যাব আৰু সেইকাৰণে খোৱা খাদ্যৰ পৰা প্ৰেক্টিছৰ পৰা এক্সাৰচাইজৰ পৰা গোটেইখিনি বস্তু অলপ সময় যদি পাৰে দিলে খুবেই ভাল আৰু এইবাৰ 25ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে ইণ্ডোনেছিয়াত যদি মই মোৰ চব ফালৰ পৰা কোচৰ লগত আলোচনা কৰি ঠিক থাকে তেতিয়া মই যাম খেলিবলৈ তো আকৌ সকলোৰে সহায় আশীৰ্বাদ মৰম ছাপৰ্ট বিচাৰোঁ যাতে মই আকৌ এবাৰ জিকিব পাৰোঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত মই যাতে নিজৰ আই মাতৃৰ অসম ভূমিৰ গৌৰৱ হ'ব পাৰোঁ তাৰে কামনাৰে